নমস্কাৰ আপোনালোক সকলোকে মই আজিৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাগে এতিয়ালৈকে গম পাইছে মই এজন CKD পেশেন্ট আৰু মোৰ ট্ৰান্সপ্লান্ট জুন মাহৰ 12 তাৰিখে হৈছিলে আৰু আজিৰ এই ভিডিঅ'টোত মই অকণমান মোৰ জাৰ্নিটোৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যেহেতু ট্ৰান্সপ্লান্ট হোৱাৰ পাছৰ পৰা বহুতজন পেশেন্টস যোনে কিডনি প্ৰব্লেমত ভুগি আছে তেওঁলোকে ফোন কৰিছে আৰু তেওঁলোকে জানিব বিচাৰিছে প্ৰসেসটো আৰু মেইনলি খৰচা পাতি আৰু গুৱাহাটীত যেহেতু মই কৰিছিলোঁ তো বহুতৰ কাৰণে গুৱাহাটীটো অকণমান নতুন যেন লাগে তো সেইখিনি লৈ আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। প্ৰথমে আমি কিডনি ডিজিজৰ বিষয়ে অকণমান জানো আহক। কিডনি ডিজিজ মেইনলি সচৰাচৰ দুটা কাৰণত বেছিভাগ হোৱা দেখা যায়, হাই ব্লাড প্ৰেছাৰ আৰু হাই ব্লাড চুগাৰৰ কাৰণে। আৰু কিছুমান আছে যিটো নেকি জেনেটিক হয় আৰু এনভাইৰনমেণ্টেল কজ হয় আৰু তাৰ কাৰণে মেইনলি আপুনি ব্লাড চুগাৰ আৰু হাই প্ৰেছাৰটো মেইনটেইন কৰিব লাগিব, সেইটো এটা ডিফাৰেণ্ট চেপ্টাৰ। কিন্তু তাৰ বাহিৰেও কিছুমান জেনেটিক থাকে, যেনেকৈ মোৰ ডিজিজটো আছিলে IgA নেফ্ৰ'পেথি আৰু এই ডিজিজটো এটা জেনেটিক ডিজিজ বুলি মোক ডক্টৰে কোৱা হৈছিলে। আৰু কিন্তু এনেই জেনেটিক বুলি ক'লে যে মোৰ একদম আগৰ দেউতাৰ বা মোৰ দেউতাৰ ফেমিলি মানে দেউতাৰ ভাইহঁত বা মোৰ ককা আইতা তেওঁলোকৰে হ'ব তেনেকুৱা নহয়। হয়তো মোৰ বহুত ফৰফাদাৰ্ছ বহুত পূৰ্বপুৰুষত কাৰোবাৰ হৈছিলে কিন্তু তেওঁলোকে গমেই নাপালে, তো তেনেকৈ হয়তো আমি আহি আছোঁ। তো তেনেকৈও হ'ব পাৰে জেনেটিক্স বুলি যে একজেক্টলি মোৰ ওচৰৰ ফেমিলি মই দেখি পোৱাখিনি মাজতে কাৰোবাৰ আছিলে তেনেকুৱাও নহয়। আৰু মোৰটো আছিলে IgA নেফ্ৰ'পেথি, মানে এটা অটোইমিউন ডিজিজ। তাৰ অটোইমিউন ডিজিজ মানে হৈছে যিটো ইমিউন চিষ্টেমে মোক প্ৰটেক্ট কৰিব লাগে, মোক ৰক্ষা কৰিব লাগে, সেই ইমিউন চিষ্টেমে মানে মোকেই আক্ৰমণ কৰি আছে, একদম চিম্পল ভাষাত। সেইকাৰণে মোৰটো অকণমান কমপ্লিকেট আছিলে আৰু কমপ্লিকেট আছিলে মানে মোৰ অপশ্যনটো লাষ্টত ডায়েলাইচিছে হ'ব, যিহেতু এইটো ৰিভাৰ্চ কৰিব পৰা নাযায়। তাৰমানে ৰিভাৰ্চ কৰিব পৰা নোৱাৰাৰ কথাটোলৈ আহোঁতে আমি জানিব লাগিব মেইনলি কিডনি ডিজিজ দুটা টাইপতে বুলি ক'ব পাৰি। এটা হৈছে AKI আৰু এটা হৈছে CKD। AKI মানে একিউট কিডনি ইনজিউৰি, যিটো নেকি ৰিভাৰ্চ কৰিব পৰা যায় সচৰাচৰ আজিকালি মেডিচাইন দি টেবলেটছ খাই সেই বস্তুটো ঠিক কৰিব পাৰি। আৰু এটা হৈছে CKD ক্ৰনিক কিডনি ডিজিজ, যিটো নেকি দেৰি হ'ল আৰু মানে বস্তুটো আপোনাৰ মিনিমাম 4-5 মাহৰ পৰা বস্তুটো আছে, মিনিমাম হয়তো 1-1.5 বছৰৰ পৰা আছে, আপুনি সেইটো গম নাপালে, সেইকাৰণে আপুনি ধৰা পেলাব নোৱাৰিলে। তো এনেকৈ পুৰণা হৈ যোৱা ডিজিজবিলাকক ক্ৰনিক কিডনি ডিজিজ বুলি কয়। এবাৰ আপুনি ক্ৰনিক কিডনি ডিজিজ ষ্টেজলৈকে পালে সেইটো এতিয়ালৈকে ৰিভাৰ্চ কৰিব পৰা হোৱা নাই। মেবি ইন ফিউচাৰ আহিব তেনেকুৱা ৰিভাৰ্চ কৰিব পৰা, কিন্তু এতিয়ালৈকে CKD পেচেণ্টক পুনৰ কিডনিটো ঠিক কৰিব পৰা হোৱা নাই। বহুত কিছুমান আছে কথা, মই সেইবিলাক ইমান ডিটেইলছ নাযাওঁ, বেছিকখিনি মই বেছিক কথাবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজি। তো যদি আপোনাৰ CKD আছে, আপুনি যদি ছাপ'জ AKI আছিলে, আপুনি একদম মানে গম পাইছে কিবা এটা আপোনাৰ ভাল লগা নাই, কিছুমান চিমটমছ মই চিম্পলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মোৰ যিটো আছিলে, আৰু বহুতৰ বেলেগো হ'ব পাৰে। মোৰ চিমটমছবিলাক আছিলে, মোৰ পেচাব সঘনাই হৈছিলে, বাৰে পেচাব হৈ থাকে, আৰু এতিয়া পেচাব লাগে আকৌ কৰাৰ পাছত আকৌ যাব লাগে, তেনেকুৱা পেচাবৰ প্ৰব্লেমটো ষ্টাৰ্ট হৈছিলে। আৰু পেচাবত ফেন উঠিছিলে, মেইনলি ফেন উঠিছিলে আৰু মানে বাবলছ ফৰ্ম হয় পেচাবত। আৰু বহুত টায়াৰ্ড লাগে, আপোনাৰ ভৰিবিলাক বিষায়, ভৰিৰ আঁঠু হামঠু এইবিলাক এংগলছবিলাক মানে সেইবিলাক বিষায়।
তাৰপৰা চুলি সৰে আৰু অকণমান কেতিয়াবা টোপনি ভাল নাহে, মেইনলি আপুনি ষ্ট্ৰেছ হৈ যায়, বহুত সোনকালে আপুনি টায়াৰ্ড হৈ যায়, এনাৰ্জি নাইকিয়া হৈ যায়, ভাগৰ লাগি যায়, আৰু ৱেইট লছ হয়, আৰু হিমোগ্ল'বিনছটো আপোনাৰ কমি যাব, হিমোগ্ল'বিনছ মানে টেষ্টটো অলপ কম হৈ যায়। এইখিনি এটা চিম্পল চিম্পল কিছুমান চিমটমছ। আৰু স্কিন ড্ৰাই হয়, আৰু কেতিয়াবা আপোনাৰ মানে বমি চমি লাগিব পাৰে, মাথা ঘূৰাব পাৰে, সেইবিলাক চিম্পল নৰ্মেল চিমটমছ। যদি তেনেকুৱা চিমটমছ আপোনাক সঘনাই দেখা দিছে, ছাপ'জ কেতিয়াবা এলাৰ্জি বেছি হ'লেও আপুনি এবাৰ চেক কৰিব পাৰে। একো হেৰি নহয়, বহুত দীঘলীয়া প্ৰচেছ নহয় চেকআপ কৰিবৰ কাৰণে, চিম্পলি এটা কিডনি ফাংচন টেষ্ট এটা কৰাই ল'লে আপুনি গম পাই যাব। তো এইখিনি আছিলে এতিয়া বেছিক কিডনি ডিজিজৰ কেইটামান টাইপছ। তো এতিয়া আমি আহোঁ কিডনি, ছাপ'জ আপোনাৰ CKD হৈ গ'ল, তো নেক্সট প্ৰচেছটো কি হ'ব পাৰে সেইটো বিষয়ে অকণমান আলোচনা কৰিম। যেতিয়া আপোনাৰ CKD হৈ গ'ল, তো ডক্টৰে আপোনাক এনেও ক'ব যে এটা ষ্টেজৰ পাছত হয়তো আপোনাৰ পাৰ্মানেণ্ট ডায়েলিচিছ কৰি থাকিব লাগিব বা ট্ৰান্সপ্লাণ্ট কৰিব লাগিব। আৰু ডায়েলিচিছটো এটা এনেকুৱা প্ৰচেছ য'ত নেকি আপুনি আপোনাৰ ব্লাডটো, যিহেতু আপোনাৰ কিডনীয়ে ভালকৈ ফাংচন কৰিব পৰা নাই, আৰ্টিফিচিয়েলি আপোনাৰ বডিৰ পৰা ব্লাডটো ওলাই মেচিনত ফিল্টাৰ কৰি আকৌ আপোনাৰ বডিলৈকে ব্লাডটো সোমাই দিয়া প্ৰচেছটোকে ডায়েলিচিছ বুলি কয় চিম্পলি। আৰু নেক্সটটো হৈছে ট্ৰান্সপ্লাণ্ট। আৰু ডায়েলিচিছ প্ৰচেছটো অকণমান কমপ্লিকেটেড হয়, নিডলছ দি ব্লাড ওলাব, মেচিনত যাব, 2-3 ঘণ্টাৰ এটা প্ৰচেছ। আৰু কিছুমান মানুহৰতো এভৰিডে ডায়েলিচিছ কৰিব লগা হয়, কিছুমানৰ উইকলি কৰা হয়, কিছুমানৰ উইকলি 2 বাৰ, কেতিয়াবা 15 ডেইজৰ থাকে। সেইটো আপোনাৰ অৱস্থাটো চাই সেইটো ডক্টৰে আপোনাক ক'ব। আৰু ট্ৰান্সপ্লাণ্টটো হৈছে যেনিবা আপোনাৰ অন্য এটা কিডনি আপোনাৰ বডিত ইমপ্লাণ্ট কৰা আৰু লগাই দিয়া। ইণ্ডিয়াত মেইনলি এতিয়া চব চিটিতে সকলো মানে চবতে আজিকালি ট্ৰান্সপ্লাণ্ট হয়। আমাৰ গুৱাহাটীতো হয়, গুৱাহাটী GMCCতো হয়, গুৱাহাটী এপ'লতো হয়, আৰু এক্সেল কেয়াৰতো হয় বুলি শুনিছোঁ। আৰু মেবি মানে আজিকালি ট্ৰান্সপ্লাণ্টটো হয়েই, ডিব্ৰুগড়তো আজিকালি হোৱা ষ্টাৰ্ট হৈছে। মই জনামতে 2জন মানৰ এতিয়া ডিব্ৰুগড়ত হৈছে। আপুনি যদি ইণ্ডিয়াৰ যিকোনো এটা চিটিত যদি কৰিব হয়, আপোনাৰ নিজৰ ফেমিলি মেম্বাৰ্ছৰ পৰা ডনৰ লাগিব মেইনলি, সেইটো এটা ইম্পৰ্টেণ্ট কথা। তাৰমানে আপুনি গুৱাহাটীত গৈ কিনি অন্য বেলেগ এজন মানুহৰ পৰা আপুনি কিডনিটো ল'ব নোৱাৰে। ইনকেছ আপোনাৰ যদি ফেমিলি মেম্বাৰৰ কোনো ডনৰ নাই, তেতিয়া অপশ্যন এটাই আছে আপোনাৰ কেলকাতাত, RN টেগ'ৰ হস্পিটেল বুলি এখন আছে কেলকাতাত, সেইখনত আপুনি যোগাযোগ কৰিব পাৰিব। সেইখনত আপুনি থ্ৰু NGO যাব লাগিব চাগে। তাত গ'লেও আপুনি ডাইৰেক্ট কিনা বেচা এনেকৈ চিষ্টেম নহয়, এইটো ইলিগেল এটা প্ৰচেছ। অৰ্গেন এটা আছে, এক্ট এটা আছে, তো সেইটোৰ আণ্ডাৰত আপোনাক তেনেকৈ কৰিব নিদিয়ে। আপুনি যদিও মানুহ পাইছে, সেইটো আপুনি থ্ৰু NGO যাব লাগিব, আৰু এটা ফৰ্মেল ৱে এটা থাকে, সেইটোত যাব লাগিব। আজিকালি অকণমান ইজি হয়, থাৰ্ড পাৰ্টিজ থাকে, মই যিমানখিনি জানো। আপোনালোকে যদি অকণমান ৰিচাৰ্চ কৰে আপোনালোকে পাই যাব, তেওঁলোকে গোটেইখিনি কাম কৰি দিব। আৰু মই কৰিছিলোঁ GMCHত, ডক্টৰ প্ৰদীপ কুমাৰ দলে ছাৰৰ আণ্ডাৰত নেফ্ৰলজি, আৰু ইউৰলজিষ্ট আছিলে ডক্টৰ শশাংক বৰুৱা ছাৰ, তেওঁ অপাৰেশ্যনটো কৰিছিলে। তাৰ আগতে মই বাহিৰতো গৈছোঁ, বহুত মানুহে আমাৰ কনচেপ্ট এটা আছে আমি বাহিৰত গ'লে চব বস্তু ঠিক হৈ যায় বুলি। আগৰ অৱস্থাটো অলপ তেনেকুৱা আছিলেও বাৰু, বাট আজিকালি অলমষ্ট একেই। কিছুমান ডিজিজ যেনিবা আমাৰ ইয়াত চাব নোৱাৰে, সেইটো বাহিৰত যায় আৰু। কিন্তু মই ফাৰ্ষ্ট টাইম যেতিয়া মই গম পাইছিলোঁ ডিজিজটোৰ বিষয়ে, বহুত মানুহে মোক ছাজেশ্যন দিছিলে কি বাহিৰতে ক'ৰবাত ভাল হস্পিটেলত ঠিক কৰি দিব, বাহিৰত গ'লে ভাল হৈ যাব, তেনেকুৱা। মই গৈছিলোঁ, হায়দৰাবাদ গৈছিলোঁ, AIG বুলি, এছিয়ান ইনষ্টিটিউট অফ গেষ্ট্ৰ'এণ্ট্ৰলজি আই থিংক এইটো আছিলে। আৰু গৈছিলোঁ কইম্বাটুৰত।
আৰু কইম্বাটুৰত এছিয়ান ইনষ্টিটিউট অফ গেষ্ট্ৰ'এণ্টাৰ'লজি তাত ডক্টৰ চাইৰাম ৰেড্ডি তেওঁ আছিলে ডক্টৰ। আৰু কইম্বাটুৰত আছিলে ডক্টৰ বিবেক পাঠক, আৰু তেওঁ বহুত পপুলাৰ, বহুত মানুহে তেওঁৰ নাম ছাজেশ্যন দিছিলে আৰু মই লগো কৰিছিলোঁ। বাট মই যিমানখিনি এক্সপেক্ট কৰিছিলোঁ মোৰ তেনেকুৱা এটা ৰিজাল্ট নাপালোঁ তাতে। প্ৰচেছটো অকণমান দীঘলীয়াও হৈ গ'ল, আৰু যে আপুনি যেতিয়া প্ৰাইভেট হস্পিটেলত যেতিয়া যায় আপুনি অকণমান এটা হেচেল ফ্ৰী এটা অকণমান মানে লাইট কেয়াৰ, ইমান ভিৰ ভাৰকৈ নিবিচাৰে। কিন্তু তাত গৈ কিনে দেখিছোঁ মই বহুত ভিৰ, অলমষ্ট আমাৰ GMCH নিচিনাই ভিৰ। মইতো এবাৰ ছাৰক লগ কৰিবলৈ ৰাতিপুৱা 9টা বজাৰ পৰা ইভিনিংলৈকে মই ৰখিছোঁ, হ'লেও মানে লাষ্টত পালোঁ। যদিও মানে এনেকুৱা এটা চিটুৱেশ্যন, যিহেতু তেওঁ বহুত পপুলাৰ বুলিয়ে ক'ব লাগিব, বহুত মানুহে তেওঁ তাত যায়, অৰুণাচলৰ মানুহে যায়, ঝাৰখণ্ডৰ মানুহ যায়, কেলকাতাৰ বহুত মানুহে তেওঁৰ ওচৰত যায়। তো অকণমান মই তেওঁক লগ কৰিবলৈ কাৰণে অলপ অসুবিধা হৈছিলে, কিন্তু লগ কৰি আমি তাতে ডনাৰ টেষ্টটো ষ্টাৰ্ট কৰিছিলোঁ। ডনাৰ টেষ্টটো তেওঁলোকে বাজেট দিছিলে এৰাউণ্ড 2.5 লাখ মানৰ এটা বাজেট দিছিলে সেইটো ডনাৰ টেষ্টটো। ইমানমান যাব আইডিয়া এটা কৰি দিছিলে, হয়তো ইমান নাযাবও পাৰে, কিন্তু এটা এষ্টিমেশ্যন এটা দিছিলে। আমি মোটামুটি ষ্টাৰ্ট কৰি আধা আধি কমপ্লিটেই কৰিছিলোঁ, মানে মোটামুটি শেষেই হৈছিলে। বাট যেতিয়া দেউতাৰ হাৰ্টৰ অকণমান ইছ্যুজ আহি গ'ল তাতে, তো নোৱাৰে বুলি ক'লে। তাৰপাছত মই ঘূৰি আহিলোঁ, ঘূৰি আহি GMCHত এবাৰ দেখাইছিলোঁ ডক্টৰ প্ৰদীপ কুমাৰ দলে ছাৰক। তেওঁ এবাৰ দেউতাক মানে আচলতে তাত মই মোৰ ৱাইফে দিয়া কথা চিন্তা কৰিছিলে, যিহেতু দেউতাৰটো নহ'ল, ৱাইফে দিয়া কথা চিন্তা কৰিছিলে। তো আমি দুজনে গ'লোঁ ছাৰৰ ওচৰত, কিন্তু ছাৰে ক'লে এবাৰ দেউতাক লৈ আনা, এবাৰ দেউতাক মই চাই ল'ম, তাৰপাছত আমি ডিচিশ্যনটো ল'ম বুলি। মানে ফেমিলি মেম্বাৰ্ছ একদম ফেমিলি ব্লাড ৰিলেটেড হ'লে মানে অকণমান সোনকালে আপোনাৰ বডিয়ে সেই বেলেগৰ বডিটো মানে একচেপ্ট কৰিব, মানে সেই বেলেগ কিডনিটো একচেপ্ট কৰিব। যিহেতু মোৰ ৱাইফ মোৰ ব্লাডৰ নহয়, হ'লেও সেইকাৰণে অকণমান ইছ্যুজ হ'ব পাৰে বুলি দেউতাক এবাৰ মাতিলে ছাৰে। তাৰপৰা ছাৰে চাই কিনি বস্তুখিনি, হাৰ্টত অকণমান প্ৰব্লেম আছিলে, মেডিচাইন দিলে। তাৰপিছত মেডিচাইন খাই ভাল হ'ল, হাৰ্ট কণ্ডিশ্যন কাৰ্ডিঅ'লজিৰ পৰা আমি ক্লিয়াৰেঞ্চ পালোঁ। তাৰপাছত গম পালোঁ তেওঁৰ আকৌ পাথৰ এটা আছে, যিটো কিডনি মোৰ ইয়াত লাগি আছে, সেই কিডনিতে পাথৰ এটা আছিলে 13 mm মানৰ। তো এইখিনিও আমি অপাৰেশ্যন কৰিব লগা হ'ল আগত এবাৰ। তাৰপাছত 2 মাহ নে 3 মাহ, 2 মাহ ৰৈ কিনেহে আমি 2 মাহ ৰৈ কিনে আমি ট্ৰান্সপ্লাণ্টৰ কামটো ষ্টাৰ্ট কৰিছোঁ। সেইকাৰণে মোৰ প্ৰচেছটো অকণমান লম্বা হ'ল, কাৰণ মই গ'লোঁ হায়দৰাবাদ গ'লোঁ, কইম্বাটুৰ গ'লোঁ, তাতে মোৰ যথেষ্টখিনি অকণমান এক্সপেঞ্চেছ হৈ গ'ল। আমি 3জনে গৈছিলোঁ, ফ্লাইট অহা যোৱা, তাত থকা, ডনাৰ টেষ্ট বাগেৰা বাগেৰা, মোৰ তাত বহুত টকা গ'ল। সেই টকাটো মানে ৱেষ্ট গ'ল বুলিয়ে ভাবি লৈছোঁ। আৰু এতিয়া আহোঁ খৰচালৈকে। আপোনাক বাহিৰতে দিব খৰচাটো, এনেই বহুত বেছি হেভি বাজেট নিদিয়ে, ইভেন বাহিৰত কৰিলেও বহুত হেভি বাজেট নিদিয়ে। বাট কি হয় তাতে ট্ৰান্সপ্লাণ্ট মেইন প্ৰচেছটোত ইমান খৰচা নহয়, কিন্তু পাছৰ প্ৰক্ৰিয়াটোত অকণমান খৰচ আছে। আপুনি ভাল ৰুম ল'ব লাগিব, তাতে ৰুমটোতো বহুত দাম, 25,000 পৰা ষ্টাৰ্ট হয়, 25 পৰা 40-50 এনেকৈ ষ্টাৰ্ট হয় মান্থলি হেৰি। প্লাছ খোৱা বোৱাটো ডিফাৰেণ্ট এটা আছে, তাতে আপুনি যিটো খানা ইয়াত খায় তাততো একদমেই নাপাব, একদম ডিফাৰেণ্ট এটা হেৰি হয়। সেইবিলাক ইছ্যুজ থাকে, আৰু মেডিচিনখিনি অকণমান দাম, আৰু এভৰি ডে আপোনাৰ টেষ্ট থাকে, এভৰি ডে টেষ্ট থাকিব। 3 মাহ 4 মাহলৈকে মোটামুটি এভৰি ডে চেকআপ আপোনাৰ বডিটো মনিটৰ কৰি থাকে। সেইবিলাক এটা খৰচা আছে। মই বাহিৰৰখিনি মই নকওঁ, মই এই গুৱাহাটী GMCHৰখিনি মই যিখিনি কৰিছোঁ মই সেইখিনি ক'ম। এতিয়া GMCH যদি আপুনি ট্ৰান্সপ্লাণ্ট কৰিব বিচাৰে, তেনেহ'লে আপোনাৰ যদি আয়ুষ্মান কাৰ্ড থাকে, এটা ন্যূনতম এটা এমাউণ্টত আপোনাৰ ট্ৰান্সপ্লাণ্ট ইয়াত হৈ যাব, যদি আপোনাৰ কোনোবা ফেমিলি মেম্বাৰ্ছৰ ডনাৰ থাকে, আৰু যদি তেওঁৰ কিডনি আৰু আপোনাৰ কিডনিৰ হেৰিটো মিলে, তেওঁলোকে টেষ্ট কৰিব। আপোনাৰ ডনাৰ টেষ্টত বহুখিনি টেষ্ট থাকে, সেইবিলাক এটা হেৰিৰ কথা, সেইটো মই আজি ইমান ডিটেইলছ নকওঁ, পাছত ক'ম। কোনোবা এটা দিন আমি কি টেষ্ট কেনেকৈ কৰে সেইবিলাক আমি ডিছকাশ্যন কৰিম। বাট আজি মই চিম্পলি
এটা হেৰি আইডিয়া এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তো যদি আপোনালোকৰ চব টেষ্ট মেচ চব মেচ হৈ গ'ল, তেনেহ'লে আপুনি কিছুমান ফৰ্মেলিটিজ থাকে, কোৰ্টৰ কাম থাকে, এফিডেভিট কৰিব লাগিব। আপুনি ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ যিটো অফিচ আছে তাত 3খনমান ফৰ্ম দিয়ে, ফৰ্ম 1, ফৰ্ম 4 আৰু ফৰ্ম 11। ফৰ্ম 11 আছিলে নেকি? এই 3খন ফৰ্ম আপুনি ফিল আপ কৰিব লাগিব আৰু এফিডেভিট কৰিব লাগিব আপুনি। আৰু যদি হেৰি হয়তো যিমানজন আপুনি ছাপ'জ মোৰ দেউতাই দিব, দেউতাৰ কাৰণে এটা গাৰ্জেন লাগিব। ছাপ'জ মোৰ মা, মোৰ কাৰণে যেনিবা মোৰ দেউতা মায়ে আকৌ মোৰ গাৰ্জেন হ'ব পাৰে, বা মোৰ ৱাইফে দিব। মইতো 3টামান এফিডেভিট বনাই লৈছিলোঁ, ইমান প্ৰব্লেম নহ'ল। সেইখিনি এফিডেভিট কৰাৰ পাছত আপুনি আকৌ সেই এফিডেভিট কাগজটো ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচত জমা দিব লাগিব। ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচত জমা দিয়াৰ পাছত আপোনালোকক কল কৰিব, এটা মিটিং বহিব। এটা ৰিনাল বৰ্ড বহে আমাৰ নৰ্থ ইষ্টৰ নেকি, গুৱাহাটীৰ তেওঁলোকে বৰ্ড এটা বহিব। আপোনালোকক ক্ৰছ চেক কৰিব যে কোন হয় আমুক তামুক, অকণমান ফুটপোজ চিম্পলি দেখা দিব লাগিব আপোনালোকে যে মোৰ দেউতা, মোৰ মা বা মোৰ ব্ৰাদাৰ্ছ এনেকৈ সেইবিলাক চাব। তাৰ পাছত আপোনালোকৰ ডেটটো, অপাৰেশ্যনৰ ডেটটো দিব। বাকী সেই মাজতো আপোনাৰ ধেৰ টেষ্ট মেচ কিবা কিবি চলি থাকে। আৰু মেইনলি যদি আপোনালোকৰ আয়ুষ্মান থাকে, তো একদম ন্যূনতম এটা এমাউণ্টত আপোনালোকৰ হৈ যাব। মোটামুটি 5 লাখমান আপোনালোকে আয়ুষ্মানত পায়, কিন্তু হয়তো ইমান নাপায় চাগে। 4 লাখ মানলৈকে আপোনালোকে উইথড্ৰ কৰিব পাৰে চাগে, হয়তো 5 লাখো পাব পাৰে, মই ইমান আইডিয়া নাই যিহেতু মোৰ আয়ুষ্মান নাছিলে। মোটামুটি অপাৰেশ্যনৰ কাম আপোনাৰ আয়ুষ্মানৰ পৰা হৈ যাব, আয়ুষ্মান কাৰ্ড যদি থাকে। কিন্তু আপোনাৰ মেইন খৰচাটো হৈছে আপোনাৰ তাৰ পাছৰখিনি প্ৰক্ৰিয়া। আপুনি মিনিমাম 4 মাহ 5 মাহ মান ওচৰত থাকিব লাগিব, মিনিমাম 3 মাহ থাকিব দিয়ে। ভাল ৰেণ্ট এটা ল'ব লাগিব। আজিকালি গুৱাহাটীতো অকণমান ৰেণ্টবিলাক দাম। চিম্পল ৰুম হ'লে নহ'ব, আপোনাৰ অকণমান হাইজিন, অকণমান ডাঙৰ, এটলিষ্ট 2টা বাথৰুম থকা লাগিব। কাৰণ ট্ৰান্সপ্লাণ্টৰ পাছত ইনফেকশ্যন হোৱাৰ চান্সেছটো বহুত বেছি থাকে, যিহেতু আপুনি ইমিউন'ছাপ্ৰেশ্যন খাই থাকে, ধেৰ এণ্টিবায়'টিক্স, ধেৰ কিবা কিবি মেডিচিন ইমান খাই থকাৰ ফলত আপোনাৰ আপোনাৰ ইমিউনটো দুৰ্বল কৰিয়ে থয় ইমিউন'ছাপ্ৰেশ্যন খাই কিনি। সেইকাৰণে আপোনাৰ ভাল হাইজিন ৰুম এটা লাগে। আৰু প্ৰথম 3 মাহ 4 মাহ মেডিচিন খৰচা হয়, 20-25 হাজাৰলৈকে পাই যায়। তাৰ মাজতো আপোনাৰ কেতিয়াবা কাহ হ'ব পাৰে, চৰ্দি হ'ব পাৰে, জ্বৰ হ'ব পাৰে, সেইবিলাক ধেৰ কিবা কিবি ধেৰ প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে আয়ুষ্মান থকাৰ পাছতো আপুনি মিনিমাম 2-3 লাখ টকা এটা হাতত ৰাখিব। কাৰণ ৰুমতে মোটামুটি আপোনাৰ গুচি যাব, খানা বানা, মেইনটেইন, ডাইট চাইট এইবিলাক থাকে। আপোনাৰ লগত কোনোবা থাকিবই, এনি টাইম থাকিব লাগিব। এইবিলাক গোটেই খৰচা মিলি 2-3 লাখ এটা আপোনালোকে এক্সট্ৰাকৈ কেছ বা জমা কৰি থ'ব। মোটামুটি 8 লাখ মানত আপোনালোকৰ এটা ট্ৰান্সপ্লাণ্ট জাৰ্ণিটো শেষ হ'ব পাৰে। তাৰ পাছত আপুনি যদি বিচাৰে, আপোনালোকে মেডিচিন ছাপ্লাই পাই যাব। মেইনলি আপুনি যদি কিনি খাবলৈ, মেইনলি 2টামান মেডিচিন আছে যিটো নেকি অকণমান দাম লয়। প্ৰথম 3 মাহটো আপুনি ভেলগেন ভেলগেন বুলি খাব লাগিব। সেইটোও দাম হয়, সেইটো দাম 3 মাহটো বা 3 মাহ পাছত এইটো আপোনাৰ শেষ হৈ যাব। বাকী আপুনি MMF, টেক্ৰলিমাছ আৰু ষ্টেৰইড এটা খাব লাগে। 3টাটো আপুনি পাৰ্মানেণ্ট খাবই লাগিব। এনেকুৱা নহয় যে আপুনি ট্ৰান্সপ্লাণ্ট হোৱাৰ পাছত মোৰ ভাল হৈ গ'ল, মই চব হেৰি হ'ল, এনেকুৱা নহয়। ট্ৰান্সপ্লাণ্টৰ পাছতো আপোনাৰ এভৰিডে মেইনটেনেঞ্চ থাকে, এভৰিডে আপুনি টেবলেটছ খাব লাগিব, ৰুটিন চেকআপ গৈ থাকিব লাগিব। আপোনাৰ বডিত কি হজম হৈছে, কি হজম হোৱা নাই আপুনি মনিটৰ কৰি থাকিব লাগিব। কিবা ভুল খালে আপোনাক বডিয়ে কিবা প্ৰব্লেম দিছে নেকি, সেইবিলাক আপুনি মনিটৰ কৰি থাকিব লাগিব। তো সেইটো এটা বেলেগ প্ৰচেছ। সেইটো বাৰু ট্ৰান্সপ্লাণ্ট হোৱাৰ পাছত আপোনালোকে এনেও গম পাই যাব লাহে লাহে। কিন্তু মেইন খৰচাখিনি এইটো। কিন্তু প্ৰাইভেটত হ'লে আপোনাৰ হয়তো তেওঁলোকে 15 লাখ মানৰ বাজেট এটা সেইদিনা মোক লগৰ এটা কৈছে তাতে, কিন্তু তাতছে অকণমান বেছি যায়। মোটামুটি 20 লাখ মানটো তাতে যায়গৈ বুলি মই শুনিছোঁ বাহিৰত কৰিলে। কিন্তু হয়তো যদি আপুনি অসমত কৰে কম হ'ব পাৰে। হস্পিটেল চাই কিনি হয়। দিল্লীত হয়তো বেলেগ ৰেট হ'ব পাৰে, কইম্বাটুৰত হয়তো বেলেগ ৰেট হ'ব পাৰে, কেলকাতাত হয়তো বেলেগ ৰেট হ'ব পাৰে। আৰু যদি আপুনি কেলকাতাত R&T টেগৰত যদি বেলেগৰ পৰা কিডনীটো লৈ কিনি কৰে,
তেনেহ'লে হয়তো খৰচাটো আৰু অলপ বাঢ়িব পাৰে। সেইটো এটা মোটামুটি আইডিয়া খৰচাৰ। তাৰপাছতে কিছুমান কথা, যেতিয়া আপোনাৰ CKD ধৰা পৰে, ডিজিজটো ধৰা পৰে, বহুত মানুহে পেনিক হৈ যায়, বহুত মানুহ ভয় খাই যায়, আৰু কি কৰিম কি নকৰিম হয়। তেতিয়া বহুত মানুহে বহুত আইডিয়া দিয়ে। কিছুমানে আপোনালোকক পানী খাবলৈ উৎসাহ দিব, কিছুমানে আপোনাক এই লোকেল দবাই কাৰোবাৰ তাত পঠাই দিব, ঢেৰ ডক্টৰছ ওলাই যাব মানে। কিন্তু সেই টাইমত আপুনি পেচেণ্টলি পৰাপক্ষত আপুনি নিজে ৰিচাৰ্চ কৰিব। মই কমপ্লিট নিজে ৰিচাৰ্চ কৰিছোঁ। বহুত মানুহে মোক কয় ভয় লগা নাই, এনেকুৱা ইমান ষ্ট্ৰং নহয়, এনেকুৱা কথা নহয়। যেতিয়া আপোনাৰ 2টা কিডনি ডেমেজ হৈ যায়, মোক বাদ দিয়ক, চবে মানে ভয় কৰিব, 100% ভয় কৰিব। মই মোটামুটি 3-4 মাহমানটো মই ডিপ্ৰেশ্যনত গুচি গৈছিলোঁ, মই যেতিয়া প্ৰথম ধৰা পৰিছিলোঁ। দেন মই লাহে লাহেকৈ মোৰ ডিজিজটোৰ ওপৰত ৰিচাৰ্চ কৰিলোঁ, লাহে লাহেকৈ শিকিলোঁ বস্তুখিনি, কি বস্তুটো হয়, কেনেকৈ এইটো মেইনটেইন কৰিব পাৰি, ডায়েটটোৰ লগত কি সম্পৰ্ক, বা ট্ৰান্সপ্লাণ্টৰ পাছত কেনেকৈ কৰিব পাৰি। ট্ৰান্সপ্লাণ্ট কৰা মানুহক মই চাইছোঁ, তেওঁলোকৰ আইডিয়া মানে লাইফ ষ্টাইলটো মই ফ'ল' কৰিছোঁ, চাইছোঁ। মই ট্ৰান্সপ্লাণ্ট নকৰাৰ আগতে মই বহুখিনি বস্তু ৰিচাৰ্চ কৰি লৈছিলোঁ নিজে, আৰু তেনেকৈ হয়তো আপুনি নিজকে আৰু উৎসাহ দিব পাৰে। আৰু ইমান ভয় কৰিবলগীয়া তেনেকুৱা নাই। আপুনি যদি ভালকৈ মেইনটেইন কৰে, মেক্সিমামৰে ছাকচেছ হয়। কিন্তু তাতে কিছুমান মানুহৰ এক্সিডেণ্ট হৈ যায়, বহুত কাৰণ থাকে, সেইটো হয়তো আপোনালোকক বহুত ধৰণে ক'ব, কিন্তু একজেক্ট ৰিজনটো মানুহে নাজানে বা হেৰি কৰে। আৰু মেইনলি এটা বস্তু, মই যিবিলাক গাঁৱলীয়া ঔষধ দিয়ে, তেওঁলোকক ডিছৰেচপেক্ট কৰিব বিচৰা নাই। কিছুমান তেওঁলোকৰ দবাই আচাৰ কৰে, কিন্তু কিডনী ৰোগত প্ৰায়বিলাক দেখিছোঁ আচাৰ নকৰে, আৰু সেইটো এটা মাৰাত্মক ভুল হ'ব। কাৰণ কিডনী এটা বস্তু মই অলপ মানে বেলেগ ধৰণৰ বস্তু। কিডনীটো চব এনেকুৱা অকণমান হেৰি হ'লে বাচি যাব এনেকুৱা নহয়, কিবা এটা ভুল হ'লে কিবা এটা ভুল হৈ যাব পাৰে। সেইকাৰণে ইমান ৰিস্ক নল'ব, যি টি বস্তু নাখাব। ধৰা পৰাৰ গম পোৱাৰ মাত্ৰেই আপোনালোকে এজন ভাল ডক্টৰৰ ওচৰত যাব। তেওঁলোকে যি কৰিব, কাটি মাটি চাই তেওঁলোকে গোটেই টেষ্ট মেচ কৰি আপোনালোকক কি কৰিব লাগে এনেও ক'ব। কিন্তু পৰাপক্ষত আপোনালোকে লোকেল দৱাই বা লোকেল চিৰাপ টিৰাপ দিলে সেইবিলাক নাখাব। মোৰ ভাইটিৰো হৈছিলে কিডনী। মই তেতিয়াৰ পৰা হৈছিল, মোৰ বৰ্তাৰ ল'ৰা, তেওঁৰ হৈ গ'ল। যেতিয়া তেওঁৰ নতুনকৈ হৈছিলে, আমি নাজানিছিলোঁ, লোকেল দবাই কিবা কিবি খাই উল্টা বেয়া হ'ল। আৰু ময়ো খাইছিলোঁ তিনিচুকীয়াৰ পৰা এটা, মই বহুত জানিছিলোঁ, কিন্তু ময়ো আল্টিমেটলি বনিয়ে গৈছিলোঁ। শুনিব লগা হৈ যায়, কাৰণ সেই টাইমত ভয় লাগি থাকে চবৰে। বাহিৰত কোনোবা ঠিক হৈ যাম নেকি বা ভাল হৈ যাম নেকি, তেনেকুৱা ধৰণৰ মাইণ্ডছেট আহে, আৰু বহুত মাইণ্ডটো উইক হৈ থাকে, চিন্তা ইমান কৰিব নোৱাৰি, ভাল হ'ব চাগে, এনেকুৱা টাইপ চিন্তা আহে। তো তেনেকৈ বহুতে বেছি বেয়া কৰি দিয়ে বস্তুটো। হয়তো আপুনি ক্ৰিয়েটিনাইন 3 আছে, ভালকৈ মেইনটেইন কৰিলে আৰু 2-3 বছৰ আপুনি চলাব পাৰে নৰ্মেলি, বেছি কষ্ট নিদিয়াকৈ যদি আপুনি নৰ্মেলি মেইনটেইন কৰে। কিন্তু বেলেগ এটা খাই দিব, পককৈ শ্বুট কৰি দিব, হেৰিটো ক্ৰিয়েটিনাইনটো বাঢ়ি যাব, কমাব নোৱাৰিবগৈ, প্ৰব্লেম দি থাকিব, বডিয়ে প্ৰব্লেম দিব, লাংছত পানী জমা হ'ব, তেনেকুৱা ধৰণৰ নানা ধৰণৰ প্ৰব্লেম দেখা দিবলৈ ষ্টাৰ্ট কৰিব। তো সেইকাৰণে পৰাপক্ষত আপোনালোকে নাযাব। মোৰ ফালৰ পৰা সেইটো এটা ছাজেশ্যন, মোৰ এক্সপিৰিয়েঞ্চৰ পৰা। আৰু ডায়েট লৈ কিনে মই এটা এক্সট্ৰা ভিডিঅ' বনাম। ডায়েটটো বহুত বেছি ইম্পৰ্টেণ্ট কিডনী ৰোগীসকলৰ কাৰণে। ডায়েটটো বহুত বেছি ইম্পৰ্টেণ্ট মানে। তো ডায়েটটো ফ'ল' কৰিব লাগিব ভালকৈ। যদি কোনোবা তেনেকুৱা কিডনী পেচেণ্টছ আছে যোনে নেকি ডায়েট এটা বিচাৰে, কমেণ্ট কৰিব, মই চেষ্টা কৰিম মই যিখিনি ডায়েট ফ'ল' কৰোঁ। তাৰ আগতে কিছুমান কিডনী ট্ৰান্সপ্লাণ্ট পেচেণ্ট, মই 15-20 জন ট্ৰান্সপ্লাণ্ট পেচেণ্টৰ লগত কথা পাতোঁ। কিছুমান মানুহে একেবাৰে প্ৰটিনটো এভইড কৰে। সেইটো নকৰিব আপুনি, যিহেতু আপোনাৰ গোটেই বডিটো চলাবৰ কাৰণে প্ৰটিনটো দৰকাৰ। যদি আপুনি একদম প্ৰটিন ইনটেকটো কমাই দিয়ে, আপুনি সোনকালে হীল হ'ব নোৱাৰিব, সোনকালে ঘাওবিলাক ভাল হ'ব নোৱাৰিব, বডিৰ বেলেগ অংগকেইটা ফাংচন ভালকৈ কৰা
বন্ধ কৰি দিব। তো সেইটো নকৰিব, আপোনালোকে লিমিটেড প্ৰটিন ইনটেকটো ল'ব, আপুনি ডাইটিচিয়ান এজন ভালকৈ লগ কৰি ল'ব। এয়াই আৰু আজিৰ ভিডিঅ'টোত ইমানেই ক'লোঁ। আপোনালোকে ভালে থাকক। এতিয়া কিডনিটো বেয়া হোৱা নাই বা ভাল হৈ আছে, ভালকৈ মেইনটেইন কৰক, জবৰদস্তি নকৰিব কিডনিটো, আৰু হাইড্ৰেট কৰি থাকিব, পানী খাই থাকিব। ইমান চিন্তা কৰিব নালাগে, কিছুমান যিটো হ'ব লাগে হৈ থাকে, এইবিলাক আহি থাকিব আৰু তাৰ চলিউশ্যন আহি থাকিব। এতিয়া মই জনামতে বাহিৰত গাহৰি কিডনি, পিগ কিডনি লগাই ছাকচেছো হৈছে, কিন্তু পাৰ্মানেণ্ট এটা চলিউশ্যন পোৱা নাই। বাট কেইদিনমানৰ কাৰণে আছিলে নে কিমান ঘণ্টাৰ কাৰণে জীয়াই আছিলে বুলি শুনিছোঁ। তাৰমানে ইন ফিউচাৰ সম্ভাৱনা আছে যে তেনেকুৱা এটা ওলাব পাৰে। আৰু আৰ্টিফিচিয়েল কিডনিও বনাই থকা শুনিছোঁ, আৰু ভাল ভাল মেডিচিনছ আজিকালি ডেভেলপ হৈ আছে। উইদিন 3-4 years মে বি বহুত ভাল এটা অপশ্যনছ ওলাই যাব পাৰে। হতাশ নহ'ব, নিজৰ কেয়াৰ ল'ব। থেংক ইউ।